এই মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে অৰুণোদয় 3.0 অৰুণোদয় 3.0 আপুনি কিদৰে আবেদন কৰিব যেহেতু পূৰ্বৰ হিতাধিকাৰীও আবেদন কৰাটো বাধ্যতামূলক অৰুণোদয় 3.0 সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাকৈ প্ৰথমবাৰৰ বাবে কি বিশেষ মন্তব্য কৰিছে কিদৰে আপুনি অন্তৰ্ভুক্ত হ'ব লাগিব প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম আৰু বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত আজিৰ পৰা আৰম্ভ হৈছে অৰুণোদয় 3.0 অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'বৰ বাবে পালন কৰিব লাগিব আপুনি কেইবেটাও নীতি নিৰ্দেশনা পূৰ্বৰ হিতাধিকাৰীও অৰুণোদয় 3.0 অন্তৰ্ভুক্তিৰ বাবে কৰিব লাগিব আবেদন অৰুণোদয় লাভ কৰিবলৈ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আপোনাৰ যদি ৰেচন কাৰ্ড নাই অৰুণোদয় নাপাব ৰেচন কাৰ্ড আধাৰ কাৰ্ড সংলগ্ন থাকিব লাগিব 2 লাখ টকাৰ বাৰ্ষিক উপাৰ্জনৰ তলত কোনো লোকেই লাভ তলৰ লোকেহে লাভ কৰিব প্ৰথমে অৰুণোদয় চৰকাৰৰ পৰা উপাৰ্জন কৰা কোনো লোকেই অৰুণোদয় লাভ নকৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো সমষ্টিৰ পৰা 10,000 লোকে অন্তৰ্ভুক্ত হ'ব অৰুণোদয় ৰাজ্যৰ পৰা ৰাজ্যত অৰুণোদয় 3.0 আৰম্ভ হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পূৰ্বৰ হিতাধিকাৰীও অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'বৰ বাবে কৰিব লাগিব আবেদন এয়া মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বিঘত মন্তব্য কৰা হৈছে যদি আপুনি পূৰ্বতে অৰুণোদয় লাভ কৰিছিল তথাপিও অৰুণোদয় 3.0 অন্তৰ্ভুক্ত হ'বৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু অৰুণোদয় 3.0 সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে আমি পুনে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাৰ চেষ্টা কৰিম বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে চেৰিবেল পালচি আছে কুষ্ঠ ৰোগ আছে অটিজিম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব অৰ্থাৎ প্ৰথমতে বিধৱা ডাইভোৰ্স মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল HIV থেলাছেমিয়া হিমোফিলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছো যে 4 লাখ টকা
বাৰ্ষিক উপাৰ্জন হ'লেও ৰেচন কাৰ্ড পাব কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'লে অৰুণোদয় পাব তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায় বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম দ্বিতীয় অৰুণোদয় কোনে পাব লাগে কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে তৃতীয় চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে তৃতীয়তে যাৰ ঘৰত এইডছৰ বেমাৰী আছে থেলাছেমিয়া আছে হিমোফিলিয়া আছে চেৰিবেল পালচি আছে কুষ্ঠ ৰোগ আছে অটিজিম আছে এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোককো ডিসি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকি থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব অৰ্থাৎ প্ৰথমতে বিধৱা ডাইভোৰ্স মহিলা দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল HIV থেলাছেমিয়া হিমোফিলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছো যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'লেও ৰেচন কাৰ্ড পাব কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হ'লে অৰুণোদয় পাব তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায়